নমস্কাৰ জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট MTS লাইব্ৰেৰিয়ান এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আৰু ফাইনেন্স অফিচাৰৰ মুঠ 11টা ভেকেঞ্চি ৰিলিজ কৰিছে ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালাৰ পৰা। এই ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব, কোৱালিফিকেশ্যন কি লাগিব, সকলোবিলাক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যদি আমি প্ৰথম চাবলৈ যাওঁ তেন্তে গ্ৰেড 3 লাইব্ৰেৰিয়ানৰ কাৰণে এটা ভেকেঞ্চি আছে লাইব্ৰেৰিয়ান। আৰু ইয়াৰ যিটো একাডেমিক লেভেলটো আপোনালোকে গম পায়, লাইব্ৰেৰিয়ান আনৰিজাৰ্ভৰ কাৰণে আপোনাৰ পে'টো 1,44,200 পৰা 2,18,000 পৰ্যন্ত দিয়া হ'ব। কিন্তু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন UGC ৰুলছ মতে মিনিমাম কোৱালিফিকেশ্যন এপইণ্টমেণ্ট টিচাৰ সকলোবিলাক আপোনালোকক লাগিব ষ্টাফ ইউনিভাৰ্চিটি কলেজৰ মেইনটেইন ষ্টেণ্ডাৰ্ড ইন হায়াৰ এডুকেশ্যন 2018ৰ ৰুলছ মতে। নেক্সট আহিলে এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণেও সেইদৰে আপোনালোকৰ আছে। কিন্তু এতিয়া মেইন কথা হ'ল আপোনালোকে যিকেইটা পষ্ট হয় ফাইনেন্স অফিচাৰৰ কাৰণে আপুনি যদি ফ্ৰেছ হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু ইয়াত এটলিষ্ট মিনিমাম 8 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াত আপুনি বেচিলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এলং উইথ 8 years এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স ছেক্টৰ হ'ব লাগিব, তেতিয়া কিন্তু আবেদন কৰিব পাৰিব। নেক্সট যদি চাওঁ তেন্তে আপুনি জুনিয়ৰ এছিষ্টেণ্ট ইয়াৰ কাৰণে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। ফ্ৰেছ কেণ্ডিডেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। দুটা পোষ্ট আছে আনৰিজাৰ্ভ OBCৰ কাৰণে 14,000 পৰা 49,000 টকা আৰু গ্ৰেড পে 8,700 টকা পৰ্যন্ত হয়। বেচিলৰ ডিগ্ৰী হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম 1 year কম্পিউটাৰ ডিপ্ল'মাৰ প্ৰয়োজন হ'ব। নেক্সট আহিলে একাউণ্ট এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি আছে। ইয়াতো ফি স্কেলটো ছেইম হয়। ইয়াত আপোনালোকে সেই একেই বেচিলৰ ডিগ্ৰী ইন কমাৰ্চ হ'ব লাগিব, তাৰোপৰি আপোনাৰ কম্পিউটাৰ ডিপ্ল'মাৰ প্ৰয়োজন হ'ব। নেক্সট আহিলে অফিচ এছিষ্টেণ্ট MTSৰ কাৰণে মিনিমাম আপুনি 10 পাছ কৰিলে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু 12 পাছ কৰিলেও ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত কৈছে দ্য হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দ্য পষ্ট চেল বি 12। হায়েষ্ট কোৱালিফিকেশ্যন 12, আপুনি 10 পাছ কৰাৰ পৰা আবেদন কৰিব পাৰিব। এপ্লাই কৰিবলৈ আপোনালোকে বয়সৰ সীমা মিনিমাম 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে। এপ্লিকেশ্যন ফিজ যদি চায় তেন্তে জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট MTSৰ কাৰণে 1,000, SC STৰ ক্ষেত্ৰত 500 টকা অনলাইন যোগেদি পে'মেণ্ট কৰিব লাগিব। ইয়াৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া 25 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব। আবেদনৰ অন্তিম তাৰিখটো হৈছে 15 এপ্ৰিল আৰু ইয়াৰ যিটো হাৰ্ড কপি উলিয়াব লাগিব 22 এপ্ৰিলৰ ভিতৰত। ইয়াৰ কাৰণে অনলাইন প্ৰচেছটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া মই আপোনালোকক ইয়াৰ বিষয়ে দেখাই দিম। চ' ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।